আজিৰ সভাৰ অধ্যক্ষ মহোদয়, সন্মানীয় আচাৰ্যসকল, মৰমৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোলৈকে শিশু দিৱসৰ শুভেচ্ছা জনালোঁ। আজি মই শিশু দিৱসৰ ওপৰত এটি চমু বক্তৃতা দিবলৈ ওলাইছোঁ। কিবা ভুল যদি ক্ষমা কৰিব। আজি ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। তেখেতৰ জন্মদিনটো আমি শিশু দিৱস হিচাপে পালন কৰোঁ। প্ৰতি বছৰে 14 নৱেম্বৰ দিনটোত বিদ্যালয়সমূহৰ সকলো আচাৰ্যই শিশু দিৱস হিচাপে পালন কৰে। 1889 চনৰ 14 নৱেম্বৰ এলাহাবাদত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহৰু আৰু পিতৃৰ নাম আছিল মতিলাল নেহৰু। শিশুসকলক তেওঁ বাগিচাত ফুলৰ লগত তুলনা কৰিছিল। সেইবাবে শিশুসকলে তেওঁক নেহৰু কোলা বুলি মাতিছিল। 1964 চনৰ 27 মে'ত তেখেতৰ মৃত্যু হয়। সেইখন মই পুনৰবাৰ সকলোলৈকে শিশু দিৱসৰ শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ, ধন্যবাদ।